নমস্কাৰ, মই ৰফিকুল ইছলাম। আপোনালোক সংযুক্ত হৈছে গুৱাহাটী টাইমছৰ লগত। বৰ্তমান মই গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ এখন গাঁৱত আহি উপস্থিত হৈছোঁ। আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে মোৰ পিছফালে এখন ৰাস্তা। এয়া হ'ল হাওৰীয়া পথৰ ৰাস্তা। গোসাইগাঁও চাপকাটাৰ পৰা এই ৰাস্তাখন পোনে পোনে মাকতাই গাঁও, হাওৰীয়াপেট এনেকৈ প্ৰায় ৮ৰ পৰা 10খন গাঁৱৰ ৰাইজৰ এই ৰাস্তাটো দি অহা যোৱাৰ এক ব্যৱস্থা। আৰু বিগত বহুদিন ধৰি এই ৰাস্তাখনৰ এই ধৰণৰ জৰাজীৰ্ণ হৈ থকা সত্ত্বেও কিন্তু কোনো ধৰণৰ জনপ্ৰতিনিধিৰ কোনো ভ্ৰক্ষেপ নাই। বৰ্তমান শুকান, বতৰ শুকান, তথাপিও আপোনালোকে নিশ্চয়কৈ চাব পাৰিব যিটো কণ্ডিশ্যন বৰ্তমানৰ। আৰু বৰষুণৰ সময়ত কি ধৰণৰ এটা অৱস্থা ইয়াত সৃষ্টি হয় আপোনালোকে নিশ্চয়কৈ অনুমান কৰিব পাৰিব। আমি কিছু লোকৰ পৰা ইহঁতৰ মতামত জানিবলৈ যত্ন কৰিম। দাদা, ঘৰ ক'ত আপোনাৰ? ঘৰ আমাৰ 2 নং হাছৰবাৰী গাঁৱত। এই ৰাস্তাখনৰ যিটো অৱস্থা চালোঁ, মানে কেনেকৈ আপোনালোকে চলা ফিৰা কৰে ইয়াত? আমাৰ এই ৰাস্তাখনৰ বিষয়ে ক'বলৈ গ'লে বহুত কথা। BPF চৰকাৰ থকা সময়ত এই ৰাস্তাখন হৈছিলে, আৰু BPF চৰকাৰৰ পিছত UPPL চৰকাৰ অহাৰ বাদে এই ৰাস্তাখনৰ জৰাজীৰ্ণ অৱস্থা হৈছে যদিও আজিলৈকে UPPL চৰকাৰৰ কোনো গুৰুত্ব নাই, আৰু জনপ্ৰতিনিধিসকলৰ কোনো এই ৰাস্তাৰ প্ৰতি কোনো লক্ষ্য নাই। হেমাহিৰ ফলত আজি আমি গাঁৱৰ ৰাইজে বিভিন্ন এই অত্র অঞ্চলের রাইজে জমর যাতনা ভুগিব লগা হৈছে। এনেকি বহুত জটিল সমস্যা, জরুরি অবস্থাত হয়তো কোনো বেমার আজাৰ যদি কিবা আছে, গর্ভবতী লৈ অহাৰ ক্ষেত্ৰত বা হস্পিটাললৈ প্ৰেৰণ কৰাৰ ক্ষেত্ৰত যদি এম্বুলেন্সৰ প্ৰয়োজন হয়, এই জৰাজীৰ্ণ ৰাস্তাত এম্বুলেন্স সোমাব নোৱাৰা হৈছে, যাৰ ফলত হয়তো বহুতো মানে ৰোগী বেমাৰী মৃত্যুমুখত পৰিব লগা হৈছে। এই ৰাস্তাখন জৰাজীৰ্ণ থকাৰ কাৰণে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰাত বহুত টান সমস্যা হৈ পৰে। কিমান সংখ্যক স্কুল বা কলেজ ইয়াত ওচৰে পাছৰে আছে? আমাৰ এই অত্র অঞ্চলত বিশেষকৈ আমাৰ এই আজমল কলেজ আছে, হাওৰীয়াপেট নৱজ্যোতি ME মাদ্ৰাছা, হাই মাদ্ৰাছা, LP স্কুল, ইয়াৰ উপৰি আমাৰ ভিক্টোৰিয়া ME স্কুল, মাকতাই গাঁও আছে। বহুত স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী স্কুল কলেজত গৈ থাকে, কিন্তু এই ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থাত কোনোবা সময়ত বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। কিন্তু গাঁৱৰ ৰাইজে ইমান জমৰ যাতনা ভুগিব লগা হৈছে, কোনো ধৰণৰ জনপ্ৰতিনিধিয়ে এই ৰাস্তাৰ প্ৰতি কোনো গুৰুত্ব নাই, ভ্ৰক্ষেপ কৰা নাই, ইহঁতৰ দৃষ্টিগোচৰো হোৱা নাই। যদিও এই ইলেকশ্যন বা নিৰ্বাচনৰ সময়ত এই জনপ্ৰতিনিধিসকলে নানা ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি দি আমাৰ ৰাইজৰ পৰা ভোট আদায় কৰি, ভোট শেষ হোৱাৰ পিছত ইহঁতে জয়যুক্ত লাভ কৰাৰ পিছত আৰু দ্বিতীয়তে এই ৰাস্তাৰ প্ৰতি কোনো কাণসাৰ নিদিয়ে। 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ জনপ্ৰতিনিধিয়ে এইটো গুৰুত্ব দিয়া উচিত যে যিহেতু ইহঁতে এই ৰাস্তাৰ কথা কৈ ৰাইজৰ পৰা ভোট আদায় কৰে আৰু জয়যুক্ত হৈছে, সেইকাৰণে জনপ্ৰতিনিধিসকলৰ গুৰুত্ব দিয়া উচিত। ৰাইজক যিদৰে প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচনৰ আগত, সেইদৰে প্ৰতিশ্ৰুতি পালন কৰি যাব লাগে। আৰু বিশেষকৈ আমি আমাৰ BTC প্ৰমোদ বড়ো চিফ ডাঙৰীয়াক, লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক এই ৰাস্তাখনৰ বিষয়ে দৃষ্টিগোচৰ কৰি ৰাস্তাখন অনতিপলমে, আমাৰ এই বাৰিষা কাল আহিয়ে গৈছে, ইতিমধ্যে আমাৰ এই ৰাস্তাখন মেৰামতি কৰি আমাৰ ৰাইজক চলাৰ কাৰণে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াতৰ সুবিধা কৰি দিয়ে। আৰু লগতে বেমাৰ আজাৰ বা যিকোনো জৰুৰীকালীন সময়ত জৰুৰী ব্যৱস্থাত যাতে এম্বুলেন্স আহিব পাৰে তাৰ ব্যৱস্থা কৰি দিয়ে যেন। বাৰিষাৰ সময়ত কি ধৰণৰ অৱস্থা ইয়াত থাকে, কি ধৰণৰ পৰিস্থিতি? একদম বেয়া অৱস্থা থাকে। মানে গোটাই ৰাস্তাটোত পানী, মানে মানুহ যোৱা কৰাত মানে খাল বা ক'ত খাল আছে কি আছে গম নাপায়, পানী হৈ থাকে। ৰাতিৰ সময়ত আৰু বহুত বেছি অসুবিধা হয়। অসুবিধা হৈ আছে। কি জনাব চৰকাৰ? আমি চৰকাৰক এইটোই জনাই আছো যে মানে অতি শীঘ্ৰে আমাৰ ৰাস্তাটো, আমাৰ লোকাল মানে MCLA আছে বা আমাৰ BTC চিফ প্ৰমোদ বড়ো আছে, আমাৰ মানে MLA মানে জিৰেণ বসুমতাৰী সি আছে, ইয়াতে যাতে পাব্লিকৰ ভালৰ কাৰণে অতি সোনকালে ৰাস্তাটো ভালকে বনাই দিয়ে।
আৰু কিছুসংখ্যক স্থানীয় বাসিন্দা আছে, সিহঁতৰ মনৰ কথা আমি জানিবলৈ যত্ন কৰিম। ইয়াত আপোনালোকে দেখা পাইছে যে সৰু এখন দোকান আছে, দোকানৰ সন্মুখত বহুত স্থানীয় ৰাইজ আছে। আমি সিহঁতৰ পৰা অলপ জানিব বিচাৰিম যে আচলতে কি ধৰণৰ অৱস্থাত সিহঁত ইয়াত বসবাস কৰিছে। আপুনি ইয়াৰে হয়? ৰাস্তাখনৰ যে অৱস্থা আমি চাই আছোঁ, কিমান দিনৰ পৰা? বিপিএফ পৰা ৰাস্তা বনাইছিলো, তাৰ কাৰণে বনোৱা নাই। আপোনাৰ নতুন চৰকাৰ আহিল, পৰিৱৰ্তনৰ চৰকাৰ হোৱাৰ পিছত কোনো ধৰণৰ পৰিৱৰ্তন আপোনালোকে নাচালে নেকি? ইয়াতে ৰাস্তাটো ভাল নকৰে, অন্য জাগাৰ ৰাস্তা ভাল হৈছে, এই ৰাস্তাটো ভাল নাই। আমি এইটো ফেচ কৰি আছোঁ বেছি দিন হোৱা নাই। যেতিয়াৰ পৰা ডাম্পাৰ অভাৰলোড চলি আছে তেতিয়াৰ পৰা ফেচ কৰি ৰাস্তাটো আগত ভালেই আছিল। এইটো এবাৰেই হৈছিলে ৰাস্তাটো, মোটামুটি 17-20 বছৰমান হৈ গ'ল। তাৰপিছত অভাৰলোড ডাম্পাৰ যেতিয়া চলিলে ইয়াৰ পৰা, তেতিয়াৰ পৰা ৰাস্তাটো ভাঙি আছে। আৰু এতিয়া এইটো প্ৰশাসনৰ গাফিলতি, ইয়াতে গুৰুত্ব নিদিয়া, অভাৰলোড ডাম্পাৰ চলি থাকে, বালি খনন পাথৰ বাংলাদেশক লৈ গৈ আছে, একো নকয়। সেইকাৰণে এইটো হৈছে। আৰু জনপদীৰ কথা যি কৈছে আপুনি, খালি আমাৰ এইটো নহয়, BTC হোৱাৰ পিছত সকলোতকৈ পুৰণি মানে বেকৱাৰ্ড এৰিয়া আছিলে বুঢ়িচা ডাম। এই নতুন জনপদী অহাৰ পিছত এই বুঢ়িচা ডামটো ফৰৱাৰ্ড হৈছে, ইয়াতে 3-4টা মান ব্ৰিজ হৈছে, ভালেই হৈছে। কিন্তু এজন মানুহৰ কাৰণে সকলো সম্ভৱ নহয়, কিন্তু সি যি কৰিছে আমাৰ কাৰণে ভালেই হৈছে, বুঢ়িচা ডাম মানুহৰ কাৰণে ভাল হৈছে। কিন্তু আমাৰ এই ৰাস্তাখন গৈ গ'লে অলপ আমাৰ সুবিধা হ'ব, গাড়ী লৈ যাওঁতে অলপ অসুবিধা হয়, কেতিয়াবা এক্সিডেণ্ট হ'ব লগা হয়। ডাম্পাৰ গ'লে আমি ছাইড দিব নোৱাৰোঁ, সিহঁতে ৰাতি ছাইড নিদিয়ে, মিডিল দি গৈ থাকে, আমি হয়তো ৰখিব লাগে বা কাৰো বা ঘৰৰ সন্মুখত থিয় হ'ব লাগে, ডাম্পাৰ পাৰ হোৱাৰ পিছত আহিব লাগে।